দক্ষিণ হালমাৰাৰ থানাৰ অচি বিৰুদ্ধে ষড়যন্ত্ৰ অভিযোগ। গাৰো শিলচৰ সীমান্তৱৰ্তী দক্ষিণ হালমাৰা থানাৰ অচি অতুল ৰায় প্ৰধানীৰ বিৰুদ্ধে ষড়যন্ত্ৰৰ অভিযোগ উত্থাপন হৈছে। একাংশ দালাল দুষ্কৃতিকাৰীয়ে অচি অতুল ৰায় প্ৰধানীৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। মোৰ নাম ৰিজাউল ইছলাম খান, মই দক্ষিণ হালমাৰাবাসীৰ ৰাইজ, এজন সচেতন ৰাইজ হিচাপে আজি আমি দক্ষিণ হালমাৰা চাৰ্কেল অফিচৰ সন্মুখত আমি এটা প্ৰেছ বিবৃতি দিবলৈ বাধ্য হৈছোঁ। কাৰণ যোৱা কেইদিনমান আগত দক্ষিণ হালমাৰা অচি আৰক্ষী বিষয়াৰ ওচৰত ওপৰত এটা যি গোচৰ বা যি এটা নিউজ হৈছে, সেই নিউজটোত আমি ধিক্কাৰ জনাইছোঁ। গোচৰ নে নিউজ? এটা নিউজ ওলাইছে, নিউজটোত আমি ধিক্কাৰ জনাইছোঁ। কাৰণ এই অচি ছাৰ অহাৰ পিছত প্ৰায় মাৰ্চ 2020 আহিছে, আমাৰ ইয়াত জইন কৰিছে অতুল চন্দ্ৰ ৰায়। সেই ছাৰৰ যিখিনি কাৰুকাৰ্য, যিখিনি কাম আজিৰ পৰা ৰাইজে যিখিনি যায় সঁহাৰি পাই আছে, কিবা এটা কেছ লৈ গ'লে ৰাইজক যাব দিয়ে, ডাইৰেক্ট যাই যিখিনি কাম কৰি আছে, কোনো পইচা নোলোৱাকৈ ভালকৈ ছাৰ্ভিচ দি আছে, যিটো আমাৰ ইয়াত 30 বছৰত কোনো এনেকুৱা ছাৰ্ভিচ দিয়া নাই। আজি আমাৰ অসম মেঘালয়ৰ লগত যিখিনি এটা কাজিয়াৰ সৃষ্টি হৈছিল, এই ছাৰে DC SP সকলোৰ লগত বহি যি মিলা প্ৰীতি কৰি দিছে, আমি ধুনীয়াভাৱে চলি আছোঁ। উল্লেখযোগ্য যে একাংশ দালাল আৰু অবৈধ চোৰাংকৰো ব্যৱসায়ত অচিজনে বাধা প্ৰদান কৰিছিল আৰু সেইবাবে উক্ত দালাল আৰু ব্যৱসায়ী কেইজনে ভুৱা তথ্যৰে অচি অতুল ৰায় প্ৰধানীৰ অবৈধ ব্যৱসায়ৰ লগত জড়িত বুলি বাতৰি প্ৰকাশ কৰে আৰু এই বাতৰি ভুৱা বুলি স্থানীয় ৰাইজে অভিযোগ কৰিছে। বুধবাৰে দিনৰ 11 বজাত দক্ষিণ হালমাৰা চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত সচেতন ৰাইজ সমবেত হৈ অচি অতুল ৰায় প্ৰধানীৰ বিৰুদ্ধে চলা এই ষড়যন্ত্ৰমূলক বাতৰিক প্ৰত্যাহ্বান জনাই তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। কিছুমান দালাল শ্ৰেণীৰ মানুহৰ এই অচি ছাৰৰ বিৰুদ্ধে যি এটা পৰহি এটা নিউজ ওলাইছে, সেই নিউজটোক আমি ভিত্তিহীন বুলি কৈছোঁ। কাৰণ ইমান ধুনীয়া ছাৰ্ভিচ দিয়াৰ পিছত দক্ষিণ হালমাৰা নিউজটো ওলাইছিল যে একচুৱেলি এই ছাৰে বৃহৎ আকাৰৰ ধন লৈ গৰুৰ বিজনেছ চলাইছে। কিন্তু আমি জনামতে আনন্দ মিশ্ৰা IPS ধুবুৰীত আহিছে আৰু এই ছাৰ আমাৰ হাতচিঙিমাৰী SP ছাৰে মিলাই আজি গৰুৰ বিজনেছখিনি যিখিনি কমিছে, যি হাৰত আছিল 90% নাইকিয়া হৈ গৈছে, 10% থাকিব পাৰে। নিয়ন্ত্ৰণ হৈছে নেকি? বহুত নিয়ন্ত্ৰণ হৈছে এইবিলাক। গতিকে এনেকুৱা ছাৰক কিছুমান মানুহৰ বিজনেছ চলা নাই, কিছুমান দুষ্ট চক্ৰে এনেকুৱা যি নিউজ চলাইছে, সেইটোক আমি ধিক্কাৰ দিছোঁ। দক্ষিণ হালমাৰাবাসী ৰাইজ আমি শান্তি পাইছোঁ যে এনেকুৱা CR ছাৰ, এনেকুৱা আনন্দ মিশ্ৰা ছাৰ, IPS ছাৰ, এনেকুৱা অফিচাৰ আমাক লাগে, এনেকৈ থাকিব লাগে। আৰু এইখিনি মানুহৰ কিয় ব্লেম দিব লাগে, সেইটো ভিত্তিত আমি দুখ পাইছোঁ। সেই ছাৰৰ কাৰুকাৰ্যত আমি শান্তি। আমি দক্ষিণ হালমাৰাবাসী ৰাইজ যিকোনো কামত গ'লে এতিয়া আমি ভালকৈ নিজে কৰিব পাৰোঁ, কোনো দালালৰ চক্ৰত যাব নালাগে। তে সেইখিনি ছাৰৰ গোচৰ দিছে, আমি দুখ পাইছোঁ। গোচৰ নে নিউজ ওলাইছে, সেইখিনি আমি দুখ লাগিছে। গতিকে আমি আজি দক্ষিণ হালমাৰাবাসীৰ ৰাইজ আমি ওলাই আহিছোঁ আৰু ছাৰৰ বিৰুদ্ধে যি কুচক্ৰান্ত চলাইছে, এইটো আমি তীব্ৰ গৰিহণা দিছোঁ। এনেকুৱা ছাৰ থাকিলে আমাৰ সমাজত যিখিনি আগুৱাই লৈ আছে আৰু এইটো অতুল চন্দ্ৰ ৰায়, দক্ষিণ হালমাৰাৰ অচি। গতিকে আমি ছাৰক আমি ধন্যবাদ জনাইছোঁ। আপুনি এনেকৈ আগুৱাই যাওক, ৰাইজ আপোনাৰ লগত আছে। আপুনি সেইখিনি কোনো ভূক্ষেপ কৰিব নালাগে, কাৰণ ৰাইজে যদি আপোনাৰ লগত আছে, আপুনি চিন্তা কৰিব নালাগে। কোনো দুষ্কৃচক্ৰৰ কথা শুনি আপুনি ষ্টপ কৰিব নালাগে, বঢ়িয়াকৈ কাম কৰি যাওক। এইখিনি দাবী জনাইছোঁ। অতুল ৰায় প্ৰধানী দক্ষিণ হালমাৰা থানাত অহাৰ পিছৰে পৰা চোৰাং ব্যৱসায়সমূহ নিয়ন্ত্ৰণ কৰিছে আৰু দক্ষিণ হালমাৰাবাসীক নিৰাপত্তা প্ৰদান কৰিছে বুলি স্থানীয় ৰাইজে মন্তব্য কৰে। ফুলবাৰীৰ পৰা শামিম জাকাৰিয়াৰ ৰিপৰ্ট, নিউজ টুডে অসম।